নাই নাচনিয়া মন্দড়িয়া হেড়িনিকি দায় শরীরুয়া হাস হেড়িনিকি দায় শরীর গেতিত হাইরে সারা সিকিয়া সন্তাল রসক। উপরোক্ত বক্তা আমার সাহাবুদ্দিন ডাঙরিয়া, পূর্বর আমার রেউরুয়া নার্জারি ডাঙরিয়া, সবারাম বসুমতারি ডাঙরিয়া, বিধায়ক তথা দলর জ্যেষ্ঠ নেতা আমার ক্ষতি নকৰাকে আদিবাসী আৰু ৰাজবংশী বা 6 জনগোষ্ঠীক এছটি কৰা হ'ব। সেইটো আজিৰ দিনত দিছপুৰত নাই। এই সমস্যাটো আছে দিল্লীত। সমস্যা মানে এই ইছ্যুটো, এই ছাবজেক্টটো দিল্লীতহে আছে। নতুন চৰকাৰ অহাৰ পিছত এইটো আকৌ পাৰ্লিয়ামেণ্ট আনি পেলাই বিল পাছ কৰিব লাগে বুলি মই সেইদিনাও কৈ পেলাই আহিছে। সেইদিনাও একমাহ হোৱা নাই, এক সপ্তাহমান আগত দিল্লীত 6 জনগোষ্ঠী এছটিকৰণ কৰিব লাগে উইদাউট এফেক্টিং প্ৰেজেণ্ট এছটি। সেইটো কোনোবা NDFB বা আপচুৱে আন্দোলন কৰি পেলাই সেইটো বন্ধ কৰিব নোৱাৰে। আৰু 4 নম্বৰত আছে আপচু আৰু NDFBয়ে প্ৰচাৰ চলাই আছে যে আজমল চাহাবৰ লগত আলোচনা কৰি আমাৰ ঠিকঠাক হৈ গ'ল, আপোনালোকে আমাৰ মুছলিম সমাজৰ ৰাইজসকলে আমাক ভোট দিব লাগে, এনেকুৱা প্ৰচাৰ চলাই আছে। কিন্তু মই জানো হয়তো যদি চুক্তি কৰিলে হয়, আজি প্ৰেছ মিট দিলে হয় আজমল চাহাবক, কিন্তু দিয়া নাই। বা UDFৰ নেতা কৰ্মীসকলে কয় ৰঞ্জন দৈমাৰী আৰু এতিয়া যিখিনি জংঘলত আছে বিদায় গ্ৰুপ, ইহঁতকো আনি পেলাই একেলগে আলোচনা কৰিব লাগে বুলি আমি অকল গোবিন্দৰ লগত আসাম চৰকাৰ বা ভাৰত চৰকাৰে আলোচনা কৰি পেলাই চুক্তি নকৰে, চুক্তি খালামা খালি গোবিন্দল'जों मिथिबाय। गोविंदल'जों रायलायनानै आसाम सरकार बा भारत सरकारा आलोचना खालामनानै चुक्ति खालामा। আজিৰ পৰা আৰম্ভ সমষ্টি ৱাইজত আমি কৰিছোঁ। প্ৰথমত আমি কোকৰাঝাৰ ইষ্টটো কৰিছোঁ আজি 11টা বজাত। ইয়াৰ পিছত আজি গোসাইগাঁও সমষ্টি হিচাপে আৰু অহাকালিও আমাৰ কোকৰাঝাৰ ৱেষ্ট আৰু চিটি সমষ্টিটো হ'ব। মুঠতে 10টা সমষ্টি কোকৰাঝাৰ লোকসভাত আমি প্ৰিপেয়াৰ। এইটো ইলেকশ্যন কেম্পেইন নহয়, দলৰ সভা এটা, মানে গণসভা। আৰু কেম্পেইনটো আমাৰ আৰম্ভ হ'ব কেণ্ডিডেট ফাইনাল হোৱাৰ পিছত। কেণ্ডিডেট ফাইনাল মানে কেণ্ডিডেট নমিনেশ্যন দিয়াৰ পিছত আমাৰ ইলেকশ্যন কেম্পেইনটো দলৰ কেম্পেইনটো আৰম্ভ হ'ব। অখিল গগৈৰ কাম নচলে ইয়াত। অখিল গগৈক মই বাৰে বাৰে কৈছোঁ, অখিল গগৈৰ কথা লৈ পেলাই অসমবাসী ৰাইজে ভোট নিদিয়ে। আৰু মই একমাহমান আগতে মই কৈছোঁ, অখিল গগৈয়ে এজন আন্দোলন কৰা মানুহ। সি যদি আন্দোলন কৰিবলৈ সুবিধা নাপায় বা আন্দোলন কৰিব কাৰণে যদি আন্দোলন কৰিব নোৱাৰে, তেতিয়াহ'লে মিৰ্গী বেমাৰ হৈ পেলাই মৰিব বুলি কৈ আছে। প্ৰমোদ বড়োতো বেপাৰ, প্ৰমোদ বড়োৱে বেপাৰী, এজন বেপাৰী আপচু সমৰ্থনক লৈ পেলাই সি বেপাৰ কৰি আছে। আজি মংগলদৈত কেণ্ডিডেট দিছে প্ৰদীপ দৈমাৰী, সেইটোতো নিজকে 100% জানে। কোনোবা কিনিব আহে নেকি? আজি তেজপুৰৰ সমষ্টিত কেণ্ডিডেট দিছে প্ৰমোদ বড়োৱে, এইটো মানে পাত্তা পোৱা নাই। কংগ্ৰেছক পাত্তা দিয়া নাই, বিজেপিও পাত্তা দিয়া নাই। কোনোবা প্ৰমোদ বড়োক কিনিব আহে নেকি? এই বেপাৰ কৰি আছে। হীৰা হৰণটো নামেই নাই।